নাবিক চাওক মই প্ৰথমতে যিটো দৃশ্য দেখুৱাই লৈছো এই স্থানত এখন পথাৰ আছিল যিখন পথাৰ শাওণমহীয়া শালি ধানৰ যি আচলতে সজাল ধৰা ৰোৱা সেই ৰোৱাৰে জাতিষ্কাৰ হৈ থাকে শ বিঘা ভূমিৰ এখন পথাৰ যিখন পথাৰত কিন্তু এইবাৰ কোনো কাৰণত ইয়াতে খেতি নহয় আৰু যাক লৈ কৃষকসকল যথেষ্ট চিন্তিত হৈ পৰিছে কাৰণ জাজি নদীৰ প্ৰথমটো বাঢ়নি পানীয়ে মই যিটো স্থানত উপস্থিত আছো সেই স্থানৰ এই ৰিং বান্ধটো ছিঙি লৈ গ'ল আৰু ছিঙি নিয়াৰ পিছত এতিয়া এই পথাৰখন আজিৰ তাৰিখত সাগৰলৈ পৰিণত হ'ল সামান্য এটা পানী আহিলেই এই পথাৰখন জলমগ্ন হৈ পৰে আৰু এই যি সাগৰ সদৃশ পৰিৱেশটো দেখিছে ইয়াতেই বহু কৃষকৰ আচলতে তেওঁলোকৰ আশাৰ যিখন কঠীয়াতলি সেই কঠীয়াসমূহ পানীৰ তলত আছে এই পৰিৱেশটোৰ দেখিছে আৰু যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে এই যিসকল কৃষক খুব আচলতে উৎকণ্ঠিতভাৱে ৰৈ আছে চিগাটোৰ সন্মুখত সকলোৱে ৰৈ আছে তেওঁলোক কিন্তু আজিৰ তাৰিখত চিন্তিত কেৱল মানে খেতি পথাৰখনেই নহয় তেওঁলোকৰ ঘৰ দুৱাৰ যি আচলতে বাৰী সকলো কিন্তু আজিৰ দিনতো কিন্তু জলমগ্ন মোৰ লগতে কেইবাগৰাকীও আছে মই অকণমান দেউতা থিয় হৈ দিলে ভাল হ'ব ভৰিকেইটা বিষ হৈ আছে মই অকণমান বহিয়ে থাকক আপোনাৰ ইয়াতে আপোনাৰ খেতি পথাৰ আছিলে ইয়াতে আছিলে হয় ইয়াতে খেতি আপোনাৰ প্ৰায় 10-12 বিঘামান মাটিৰ খেতি আছিলে মোৰ এতিয়া খেতি কৰাটো মোৰ অসম্ভৱ হৈ গৈছে মোৰ ঘৰটো মোক দেখুৱাম মঠাই কিনাৰতে হয় আজিয়ে দেখুৱাই দিব মোৰ ঘৰটো এই পোনে এতিয়া ঘৰ পানীত তল গ'ল নাই ঘৰৰ পানীত নাই যোৱা ভিতৰে ঘৰটোৰ ভিতৰত কঠীয়া তল গ'ল কঠীয়াটো ইয়াতে পাইছিলো সকলো সেইবোৰ চব ধ্বংস উপায়টো নাই কালি নে পৰহি বাঁহ বিচাৰিছিলে বোলো বাঁহ মই বেপাৰীবোৰক মই দিম বাঁহ আছে বিচাৰ তাৰপৰা কোনোবা এটা চব আহি বোলে আপোনাৰ বাঁহ কাটিব নোৱাৰে কাৰণ মোৰ বাঁহ কাটিব নোৱাৰে তাৰমানে ৰাস্তাটো বন্ধ কৰি দিব এইবাৰ আপোনাৰ খেতি নহ'ব আশা নাই সেই এইভাগে থাকিলে ধান ইয়াত নহয় খেতি কৰিব নোৱাৰে এইখন গোটেই আপোনাৰ 1000 বিঘা নে 1100 বিঘা মাটি গেজিং এৰিয়া বুলি কয় মানুহে গেজিং নহয় ম্যাদি চিয়াদি পতা এইবোৰ চব পাইছে সিমানতো মই কি কৰিম আপোনাৰো ইয়াত পথাৰ আপোনাৰো আছিলে খেতি মাটি মোৰ আগলে আছে মানে ইয়াতে খেতি কৰিয়ে আপোনালোকৰ পৰিয়াল চলি থাকো কিন্তু এতিয়া মই 3 পৰা কঠীয়া হজম বনাই দিলো বুজিছেনে কঠীয়া পানীৰ তলত একেবাৰে হজমেই হ'ল আৰু কিন্তু খেতি কৰিব পৰা আমাৰ হেৰি না সম্ভৱপৰ নহয় আৰু এইটো এতিয়া এটা মই 13 লাখ টকা চেংচন কৰি কিন্তু ছটিয়ালেহে 13 লাখ টকা কি হ'ল আগতেও ছিঙিছিলে এইটো স্থান আগতে ছিঙিছিলে মেৰামতি হয় তেনেকে বাঁহৰ বুজ দি যেন তেনে হেৰি কৰিছিলে এইবাৰ আকৌ ছিঙি পেলালে আপোনাৰো খেতি আছে আমাৰ দেউতাসকল দুজনে কৈছে গতিকে দেউতাৰ লগত যি কৈছে কিন্তু আমাৰো খেতি আছে এতিয়াও আমাৰ ধৰক কঠীয়া 4-5 পুৰা কঠীয়া শেষ এতিয়া কি হ'ব উপায় কি হ'ব উপায় মানে এতিয়া আৰু ধৰক এতিয়া বাৰিষাটো বান কৰিব নোৱাৰিব মানে এই বছৰ খেতি নহয় এইবাৰ নহ'বই এইবাৰ হাহাকাৰ হ'ল আৰু 12 মিনিটৰ হাহাকাৰ এইবাৰ খেতি নহ'ব আচলতে এয়াই হৈছে কৃষকৰ হুমুনিয়া মই আকৌ দৃশ্যটো দেখুৱাইছো চাওক যে জাজি নদীৰ বাঢ়নি পানীয়ে আজি কিছুদিন পূৰ্বে এই ৰিং বান্ধটো ছিঙি লৈ গ'ল আৰু পৰিণতিত এতিয়া দিশহাৰা হৈ পৰিছে ইয়াৰ শতাধিক কৃষক পৰিয়াল কাৰণ এইসকল লোকৰ কৃষিয়ে হৈছে তেওঁলোকৰ জীৱন জীৱিকাৰ ভৰসা তেওঁলোকে এই পথাৰখনৰ ওপৰত নিৰ্ভৰ কৰিয়েই বছৰটোৰ পৰিকল্পনা কৰে তেওঁলোকৰ পেটৰ ভাত মুঠিৰ কথা ইয়াৰ পৰাই হয় আৰু কিন্তু আজিৰ তাৰিখত এই যি পৰিৱেশ দেখিছে এই পৰিৱেশ দেখি তেওঁলোক কিন্তু এতিয়া চিন্তিত কাৰণ আজিৰ তাৰিখত শাওণ মাহলৈ আৰু মাত্ৰ কেইটামান দিন বাকী আছে আৰু এই সময়ছোৱাত তেওঁলোকৰ কিন্তু কঠীয়াসমূহ পানীৰ তলত তেওঁলোকৰ পথাৰখন সাগৰ হৈ আছে আৰু যাক লৈ এতিয়া তেওঁলোকে উপায়ন্তৰ হৈ দিক বিদিক হেৰুৱাৰ দৰে পৰিৱেশৰ সূচনা হৈছে আৰু এই যি আচলতে জাজি নদীৰ বাঢ়নি পানী এই বাঢ়নি পানী এতিয়া এইসকল লোকৰ কাৰণে এক প্ৰকাৰ অভিশাপ স্বৰূপ হৈ পৰিছে আৰু এই অঞ্চলৰ ৰাইজসকল চিন্তিত হৈ পৰিছে যে এই বছৰ কি হ'ব কেনেধৰণে তেওঁলোকে আচলতে পথাৰত কৃষি কাৰ্য কৰিব এই কথাবোৰে তেওঁলোকক এতিয়া খুলি খাইছে আৰু এই মুহূৰ্তত মই
যি আচলতে যি স্থানত ৰিং বান্ধটো ছিঙি লৈ গৈছিল সেই স্থানৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ যথেষ্ট ইয়াতে কেইবাশ পৰিয়াল ইয়াত আছে ইতিমধ্যে এগৰাকী লোকে কৈছে যে 1100 বিঘা ইয়াতে ভূমি আছিল আৰু সেই গোটেই ভূমি এতিয়া পানীৰ তলত আৰু এই পথাৰখনৰ ওপৰত মই পুনৰ কৈছোঁ যে এই পথাৰখনৰ ওপৰত নিৰ্ভৰ কৰিয়ে এইসমূহ পৰিয়াল তেওঁলোকৰ নিজৰ পৰিয়াল চলি আছিল কিন্তু এই পৰিয়ালসমূহ আজিৰ তাৰিখত দিশহাৰা আজিৰ তাৰিখত তেওঁলোকে কেনেধৰণে আচলতে পেটৰ ভাত মুঠি উলিয়াব বা জীৱন জীৱিকাৰ সন্ধান কৰিব এই কথাবোৰে তেওঁলোকক কিন্তু এই মুহূৰ্তত চিন্তিত কৰি তুলিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ